নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম দৈনিক জনমভূমি বাতৰি কাকতখনত যোৱা 20 জুন তাৰিখে প্ৰকাশ পোৱা এটা বাতৰিক লৈ। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে 10 জুনত শিক্ষা বিভাগৰ আনুষ্ঠানিক জাননী। স্থায়ী হ'ল ৩৫,৫৩২ জন শিক্ষকৰ পদ। স্থায়ী টেনচন লাভ কৰিব সংশ্লিষ্ট বিদ্যালয় শিক্ষক কৰ্মচাৰীয়ে। সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ আদৰণি। টিউটৰসকলকো স্থায়ী শিক্ষকৰ মৰ্যাদা দিয়াৰ দাবী। প্ৰাথমিক পৰ্যায়ৰ পৰা ছিনিয়ৰ ছেকেণ্ডেৰী পৰ্যায়ৰ স্কুল পৰ্যন্ত শিক্ষকৰ নাটনি দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ ফলত টেট উত্তীৰ্ণ হৈ থকা বা ভৱিষ্যতে উত্তীৰ্ণ হ'বলগীয়া শিক্ষক বা প্ৰাৰ্থীসকলৰ মনলৈ যথেষ্ট আশাৰ বাতৰি আনিছে। বিদ্যালয় শিক্ষা বিভাগৰ যি এই জাননীৰ ফলত বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনাৰ ফলত পুনৰ নিযুক্তিৰ ব্যৱস্থা নথকা প্ৰায় ৩৫,০০০ৰো অধিক শিক্ষক কৰ্মচাৰীৰ পদত নিযুক্তিৰ পথ প্ৰশস্ত হৈ পৰিছে। ৰাজ্য চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো যোৱা 10 মাৰ্চৰ কেবিনেটত অনুমোদন জনাইছিল যদিও বিদ্যালয় শিক্ষা বিভাগে যোৱা 10 জুনত আনুষ্ঠানিক জাননী জাৰি কৰিছে আৰু এই জাননীৰ ফলত 1 জানুৱাৰী ২০১৩ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ ভেঞ্চাৰ স্কুলসমূহৰ যিবোৰ পদ প্ৰাদেশিকীকৰণ হৈ আছিল সেই পদবোৰ এতিয়াৰ পৰা স্থায়ী পদ হৈ পৰিব। অৰ্থাৎ মুঠ ৩৫,৫৩২টা শিক্ষকৰ পদ স্থায়ী হৈ পৰিল। উল্লেখযোগ্য যে ২০১৩ চনত ভেঞ্চাৰ স্কুলসমূহত নিৰ্ধাৰিত অৰ্হতা থকা শিক্ষকসকলৰ পদসমূহ প্ৰাদেশিকৃত হৈছিল, যাৰ ফলত শিক্ষকসকলৰ মাজৰ পৰা কোনো শিক্ষকে চাকৰি এৰিলে, মৃত্যু হ'লে বা অৱসৰ ল'লে প্ৰাদেশিকীকৃত পদসমূহ খাৰিজ হৈছিল। অৰ্থাৎ যদি এই কৰ্মচাৰীসকল এই পদসমূহ স্থায়ী নিৰ্দেশনা নথকাৰ ফলত এই পদসমূহত নিযুক্তি দিব পৰা হোৱা নাছিলে আৰু এতিয়া এই পদসমূহত স্থায়ী নিৰ্দেশনা পোৱাৰ ফলত পদ খাৰিজ হৈ যোৱাৰ পৰিৱৰ্তে স্থায়ী পদ হৈ পৰিল আৰু নতুন নিযুক্তিৰ ব্যৱস্থা থাকিব। ৰিটেনশ্যনৰ সিদ্ধান্তৰ ফলত ৩৫,০০০ৰো অধিক শিক্ষক কৰ্মচাৰীৰ পদৰ বিপৰীতে নতুন নিযুক্তিৰ পথ খোল খাই গ'ল আৰু টেট উত্তীৰ্ণ হৈ থকা আৰু ভৱিষ্যতে যিসকলে উত্তীৰ্ণ হ'ব তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হৈ পৰিব। গতিকে আজি বাতৰি কাকতত প্ৰকাশ পোৱা এই বাতৰিটো বিশেষতঃ এম.ই. স্কুল শিক্ষক সংস্থা আৰু বিভিন্ন শিক্ষক কৰ্মচাৰী সংস্থাসমূহে আদৰণি জনাইছে। লগতে তেওঁলোকে টিউটৰসকলৰ ক্ষেত্ৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে লগতে অন্যান্য কিছুমান দাবী তেওঁলোকে কৰিছে। কিন্তু এই যিটো বাতৰি অসম চৰকাৰৰ এক আদৰণীয় পদক্ষেপ, ইয়াক সকলোৱে একেমুখে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু অনাগত দিনত শিক্ষক হ'ব খোজা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল বা ভৱিষ্যতে টেট উত্তীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ কাৰণে এক আশাৰ খবৰ আহি পৰিল। লগতে এই যি ২০১৩ চনতে শিক্ষকৰ ভেঞ্চাৰ স্কুলত যিসকল শিক্ষক কৰ্মচাৰী আছিল তেওঁলোকৰ ক্ষেত্ৰতো পথ কনফাৰ্মেশ্যনৰ ক্ষেত্ৰত যথেষ্ট আশাৰ বাতৰি আহি গ'ল। আজিলৈ আহোঁ, ধন্যবাদ।